Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও এই ভিডিওত আমি কথা পাতিম আজি এবি ইউবি আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বিষয়ে ঠিক আছে ড্ৰাইভাৰ কনষ্টেবলৰ এতিয়া বহুত বেছি কনফিউজন হৈ আছে বহুত মানে মনত ভাবি আছে মোৰ নাম্বাৰটো ইমান আছে আহিব নাই বহুত বেছি সবৰ কনফিউজনত আছে কি হ'ব কি নহব আজি আমি যেটো কাট অফ মাৰিছিলে ৰিটেনৰ কাৰণে সেই ৰিটেনৰ কাটৰ পৰা কাট অফ যেটো আছিল হেতুৰ পৰা আমি এনালাইজ কৰি এতিয়া বৰ্তমান আমি প্লাস কৰি কিমান যাব পাৰে হেতু আমি ডিসকাশন কৰিম ফাৰ্স্ট আমি কোনটো কথা পাতিম আৰু গোটে ডিটেইলছ সম্পূৰ্ণ ভিডিওটো তোমালকে চাই থাকিলে বুজি পাবা আৰু যদি প্ৰথম মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে এতিয়া প্ৰথমতে আমি আৰম্ভ কৰো ড্ৰাইভাৰ কনষ্টেবলৰ ওপৰৰ পৰা তে ড্ৰাইভাৰ কনষ্টেবলৰ হৈছে কি আমাৰ ফাৰ্ষ্টত আমি চাব লাগিব কি ড্ৰাইভাৰ কনষ্টেবলৰ মোডত যিখন আছিল যি কাট অফ মাৰিছিলে ভাইভাৰ টেষ্টৰ কাৰণে তো তাৰ কাৰণে আমাৰ গৈছিলে কাট অফ গৈছিলে কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল গৈছিলে 64 গৈছিলে ইউআৰত আৰু তাৰ পিছত আকৌ এসসি গৈছিলে 55.95 তাৰ পিছত গৈছিলে 59. এসটিপি গৈছিলে 59.75 আৰু এসটিএইচ গৈছিলে 43.67 আৰু ওবিসি গৈছিলে 57.74 আৰু যেটো টি টাইপছৰ গৈছিলে 47.68 গৈছিলে ঠিক আছে এইখিনি হল ড্ৰাইভাৰ পোষ্ট এটা ড্ৰাইভাৰ পোষ্টত হইলো কিমান আমাৰ আছে কিমান মাৰ্ক পালে ধৰিলক আমাৰ নামটো আহিব কিটো বহুত বেছি ইম্পৰ্টেন্ট হৈ আছে ধৰিলক এতিয়া বহুতে কমেন্ট কৰি আছে কিছুমান নাম্বাৰটো আছে কিছুমান নাম্বাৰটো নাই তো বহুত বেছি ভয় খাই আছে ভয় খাব নালাগে বিন্দাস থাকে সবৰে নাম আহিব তাৰ আশা কৰি আছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছো আৰু এতিয়া আমাৰ ইউআৰ যদি তোমালোকে নিজে ভাবিছো এবাৰ ইউআৰ যদি 64 যায় ড্ৰাইভাৰৰ কথা কৈছো ড্ৰাইভাৰৰ কথা 64 যায় 64.10 যায় তেতিয়া হলে কিমান বাহিব পাৰে আৰু কিমান থাকিলে ইউআৰ ক্যাটাগৰীত আহিব পাৰে তোমালোকৰ আমাৰ নামটো তো আহিব পাৰে মিনিমাম তোমালোকে ধৰিব পৰা 68.20 তেনেকুৱা মানৰ পৰা তোমালোকে ধৰিব পৰা কিহৰ কাৰণে কৈছো তেনেকে যেটো আমাৰ ভাইভাৰ টেষ্টত ইটো নাই দে তোমাক 2 বা 3 দিছে তোমাকটো কৈ দিয়া নাই না ভাইভাৰ টেষ্ট দিছে টেষ্ট দি লৈছা লৈ পেলে তোমাকটো কোৱা নাই তোমাক মই যাও তোমাক 3 দিলো বা তোমাক 2 দিলো তোমাক 1 দিলো তোমাক একো পাব পাৰা কোনোবাই 2 পাব পাৰা কোনোবাই 3 পাব পাৰা কোনোবাই 4 পাব পাৰা কোনোবাই 5 পাব পাৰা নিজৰ তোমালোকৰ হেতু ভাইভাৰ টেষ্টৰ যিজন এক্সামিনাৰ তেখেতৰ ওপৰত ডিপেন্ড কৰিব তোমাক কিমান মাৰ্কস দিছে আৰু তোমাৰ ডিপেন্ড কৰিব তুমি কেনেকৈ কথাখিনি কৰিব পাইছা ঠিক আছে তো হেতু কাৰণে ইউআৰত ধৰিছো 67 68 অৰ প্লাস যদি কোনোবাই আছে তেতিয়া হলে ইউআৰ ক্যাটাগৰীত 100% তোমাৰ সেফ জোন এটা সেফ জোনত কিন্তু ইয়াৰ আমি প্ৰেডিকচন কৰিছো তাত কোনো যে কনফাৰ্মে হ'ব যে কনফাৰ্মে আছে তেনেকুৱা কোনো কথা নাই তোৰ নামটো ইউআৰ ক্যাটাগৰীত আহিব পাৰে ঠিক আছে তাৰ পিছত আহিলে এসসি ক্যাটাগৰী 55.95 তো 55 তোমালোকে ধৰি লব পৰা মিনিমাম 60 ধৰিব পৰা 60 তোমালোকৰ ধৰিলে কাৰণ তোমালোকৰ যেটো এসসি কাষ্টৰ আছে এসসি কাষ্ট তোমালোকৰ পোষ্টটো কম আছে আৰু যিখিনি বেছি নম্বৰ পাই আছে কিন্তু অবভিয়াসলি ইউআৰতে যাব তো কম নম্বৰ যিখিনি পাই আছে কাষ্টত আহি আছে নামবিলাক তেতিয়া হলে তোমালোকে ধৰিব পৰা 61 প্লাস ধৰিব পৰা তোমালোকে ঠিক আছে আৰু নেক্সট ধৰিব পৰা কোনোবা এসটিপি প্লেনৰ ধৰিলক মিনিমাম 65 ৰ ধৰিব পৰা তোমালোকৰ কাটঅফটো ধৰিলক পোষ্ট কম হেতু কাৰণে তেনেকে কৈছো ঠিক আছে আৰু ওবিসি আছিল 57.74 তো ইয়াত আহিব 60 প্লাস আৰু 60.76 মান আহি যাব পাৰে ঠিক আছে যদি ক্যাটাগৰীত আৰু যিখিনিটো বেছি মাৰ্কস পাইছে হেইতে ইউআৰতে যাবগৈ আৰু ধৰিলক যিবিলাক আছে ওবিসি আছে ওবিসি যিখিনি টি টাইপছ আছে টি টাইপছৰ ধৰিলক মিনিমাম 60 ঠিক আছে তাতকৈ বেছি না যায় আৰু ইমানে যাব পাইটো প্ৰেডিকচন হে কোনো কাৰণটো এটো তাত কম বেছিও যাব পাৰে তাতকৈ কমও যাব পাৰে ঠিক আছে তোমালোকৰ খান্তনা হকে মই কিছুমান কথা কৈ আছো ধৰিলক এটো হ'ব পাৰে আৰু এটা ইতিয়া আহিছো এবি কি হ'ব এবিত আহিছে এবি তোমালোকে যেটো আমাৰ ঠিক আছে মই এটা সিম্পল এখন ডিস্ট্ৰিক্টৰ বিষয়লৈ কথা পাতিম নগাঁওখনৰ বিষয়লৈ নগাঁও গৈছে ইউআৰত গৈছে নগাঁও গৈছে 115.72 15.72 গৈছে ইউআৰ ক্যাটাগৰী তো ইয়াত কিমান আহিব পাৰে তোমালোকে এটা কথা মনত ৰাখিবা এই বস্তুটো মেথছটো যদি কৰিব পৰা নাই কোনোবাই বা নিজৰ মাৰ্কসটো উলিয়াব পৰা নাই বা 115 কেনেকৈ পালে হেতু যদি কম পোৱা নাই বুজি পোৱা তেতিয়া হলে কমেন্ট কৰি তোমাক মই লিখি দিবা তোমাৰ নাম্বাৰটো যেটো ফিজিক্যাল মাৰ্কসটো আৰু ৰিটেন মাৰ্কসটো মোক দি দিবা মই তোমাক কিমান নম্বৰ আছে তোমাক মই কৈ দিম ঠিক আছে আৰু ইয়াতে মেথছটো কেনেকা হয় যেটো ফিজিক্যাল মাৰ্কসটো যেটো পাৰ্সেন্টেজত উলিয়াই পেলে ৰিটেন মাৰ্কসটো প্লাস কৰি দিলে যেটো মাৰ্কস হয় হেতুৱে হৈ যাব এটো ঠিক আছে তো নগা অকল এটা ডিস্ট্ৰিক্টৰ গোটেইখন ডিস্ট্ৰিক্ট কথা পাতিলে ভিডিওটো বহুত বেছি লম্বা হৈ যাব ঠিক আছে আৰু নগা ডিস্ট্ৰিক্টৰ কথা পাতিছো 115 গৈছে ইয়াতে বেছি সামথিং নাই মানে 120 মান যাব পাৰে ঠিক আছে 120 মান এনেকে সবতে ধৰি লোৱা এসসি ধৰি লওক এসসি আছে এসসি কিমান গৈছে নগাঁও
নগাঁৱত গৈছে SC গৈছে 111 SC ফিমেলো গৈছে ফিমেলো 111 115 মান আহিব পাৰে নগাঁও 115 মান আহিব তাৰপিছত ইউআৰত আহিছে কি ইউআৰত এইটো কি আছিলে SCত গৈছে 116 112 মিনিমাম 112 মিনিমাম তোমাৰ ক'ত আছে নগাঁও 112 গৈছে 112.90 SC কাৰ্ড হবে তোমালোকে 117 মান 15 16 17 এনেকৈ ধৰিব পাৰা ঠিক আছে ইমানখিনি আছে যদি বাচিল আৰু ঠিক আছে আৰু ফিমেলৰ 103 107 এনেকৈ আহিব পাৰে STB 113 গৈছে 100 মিনিমাম 17 মান আহিব পাৰে ঠিক আছে তো তাৰপিছত STH 100 ফিমেলো আছে 10 আৰু 15 আহিব 115 তাৰপিছত STHত আছিলে 112 আছিলে আৰু তোমালোকৰ STHত মিনিমাম 117 মান আহিব তাৰপিছত আকৌ OBC ধৰি লওক 112 গৈছে মিনিমাম 118 বা 17 আহিব পাৰে ঠিক আছে তাৰপিছত আৰু এইটো কি আছিলে ফিমেলৰ আছে 107 আছে 107ৰ পৰা ধৰি লওক তোমালোকে আহিব পাৰে তো OBC মিনিমাম 114 মান আহি যাব পাৰে ঠিক আছে কাৰণ পোষ্ট কম আছে তো OBC টি টাইপছ এইখিনিত তোমালোকে বেছি নাযায় ইমান কাটম নাযায় ডাইৰেক্ট এতিয়া আহিছোঁ আমাৰ ক'ত আহিলে বহু আমাৰ ডাইৰেক্ট কি আহিলোঁ ইউবিখিনি ইউবি বেছি নহয় খালি 5 প্লাছ কৰি থাকিলে হ'ল 5টো প্লাছ কৰি থকা যদি ছেফ জোনত থাকে আৰু নগাঁৱত হ'লে 64 গৈছে 68 মান যাব পাৰে 68 69 মান আহিব পাৰে তো ফিমেলৰ আছে 59.94 আছে ইয়াৰ আহিব পাৰে ধৰি লওক মিনিমাম 62 63 এনেকৈ আহিব পাৰে ইমান থাকিলে বাচি আছে আৰু ধৰি লওক তো মাৰ্কছটো তেনেকুৱা আহিব পাৰে প্লাছটো 2 এবাৰ শুনা এটা কথা কি ভাইভাৰ যিটো টেষ্ট আছিলে টেষ্টত কিমান মাৰ্কছ পাইছে সেইটো প্লাছটো ধৰি লওক 2 বা 1 কৰিবা তাতকৈ মই যিটো কৈছোঁ সেইটো যদি থাকে তেতিয়াহ'লে প্লাছ কিন্তু ধৰি লওক তোমালোকে 4 বা 5 নধৰিবা কোনো কাৰণে 3 ধৰিব হয়তো কাৰোবাৰ বহুত বেছি ভাল হ'লে 3 দিব পাৰে 2 বা 2-3 ভিতৰতে থাকিব পাৰে ঠিক আছে 3 পৰা ওপৰত দিব পাৰে বহুত বেছি ভাল হ'লে আৰু যিমানটো পোষ্ট আছে যিমানটো মাৰ্কছ আছে সেই মাৰ্কছটোৰ ওপৰত এতিয়া আমি বহলাই নাথাকোঁ যিমানটো মাৰ্কছ আছে যিমানটোৰ ওপৰত তোমালোকে সেই মাৰ্কছখিনিৰ ওপৰত তোমালোকে 5 বা 3 বা 4 এনেকৈ প্লাছ কৰি দিয়ে যিটো হ'ব আৰু এটা আপোনাৰ AB UB মই এটা কথা কওঁ পইণ্টত কাটা অকণ পইণ্টত কাটা যাব অকণ পইণ্টত তোমালোকৰ কাটা যাব ল'ৰাবিলাকৰ কাৰণ 1:2 আছে দেখিছে বহুত ল'ৰা আছে তো ইমান পেনিক হ'ব নালাগে বিন্দাছ থকা নো টেনশ্যন কৰি থকা নাম আহিব তোমাৰ আহিব চবৰে আহিব এনেকৈ আশা কৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি মোৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই